আমি নলবাৰীত প্ৰতি বছৰে মে দিৱস পালন কৰি আহিছোঁ। যেতিয়া নলবাৰীত কোনেও মে দিৱস পালন কৰা নাছিল, আজিৰ পৰা ৩৫ বছৰ আগত, তেতিয়াৰ পৰা আমি মে দিৱস পালন কৰিছোঁ আৰু আজিও আমি মে দিৱস পালন কৰিছোঁ। কাৰণ আজিৰ এই দিনটো আমাৰ শ্ৰমিকসকলৰ কাৰণে অতি পবিত্ৰ দিন, অতি মহান দিন। কাৰণ আজিৰ তাৰিখতেই 1886 চনৰ 1 মে তাৰিখে এই যিসকল শ্ৰমিকে আমেৰিকাৰ চিকাগো চহৰত তেওঁলোকে 8 ঘণ্টা কাম, 8 ঘণ্টা জিৰণি আৰু 8 ঘণ্টা নিজৰ পৰিয়ালৰ লগত আমোদ প্ৰমোদৰ কাৰণে দাবী কৰা সময়ত তেওঁলোকক যে গুলীয়াই হত্যা কৰিছিল, সেই শ্ৰমিকসকলৰ সোঁৱৰণতে এই মে দিৱসটো পালন কৰা হয় প্ৰতি বছৰে। আৰু আমিও মে দিৱসটো প্ৰতি বছৰে পালন কৰি আহিছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে, বিভিন্ন সময়ত আমাৰ কেন্দ্ৰীয় চৰকাৰে আমাৰ শ্ৰমিকৰ যিবিলাক আইন, সেই আইনবিলাক বিভিন্ন সময়ত পৰিৱৰ্তন কৰি শ্ৰমিকসকলৰ যি নেকি অধিকাৰ, সেই অধিকাৰ কৰ্তন কৰিছে। আৰু ইয়াৰো আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু শ্ৰমিকসকলৰ আজি প্ৰতিদিনে বস্তুৰ মূল্য বৃদ্ধি হৈছে। এই মূল্য বৃদ্ধিৰ সময়ত কি হৈছে, শ্ৰমিকসকল এতিয়া জীয়াই থকাই টান হৈছে। কাৰণ শ্ৰমিকসকলে 2 বছৰ 3 বছৰৰ মূৰতহে তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিব পাৰে চুক্তি অনুযায়ী। কিন্তু আজি চৰকাৰৰ এনেকুৱা অৱস্থা হৈছে, চৰকাৰৰ প্ৰতিদিনে প্ৰতি সপ্তাহত বস্তুৰ মূল্য বৃদ্ধি হৈছে। সেই মূল্য বৃদ্ধি হোৱা বজাৰৰ পৰা আমাৰ শ্ৰমিকসকলে বস্তু কিনি খাব লগা হৈছে। গতিকে আমাৰ শ্ৰমিকসকলৰ আজি পানীৰ হাঁহ নচৰা অৱস্থা হৈছে। গতিকে আমি এই মহান মে দিৱসৰ দিনাই আমি দাবী কৰিছোঁ, বস্তুৰ মূল্য বৃদ্ধি ৰোধ কৰক আৰু শ্ৰমিকসকলৰ যি নেকি ন্যায্যবিলাক দাবী, সেই দাবীবিলাক তেওঁলোকে পূৰণ কৰক। আৰু শ্ৰমিকৰ যি নেকি যিবিলাক আইন ইতিমধ্যে তেওঁলোকে পৰিৱৰ্তন কৰিব বিচাৰিছে, তাক যাতে সোনকালে বন্ধ কৰে আৰু শ্ৰমিকৰ কাৰণে যাতে অন্তত কিছুমান আঁচনি ঘোষণা কৰি শ্ৰমিকৰ কল্যাণ কৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। এইখিনিয়ে আজিৰ মে দিৱসৰ আমাৰ প্ৰধান উদ্দেশ্য। আজি কি কাৰ্যসূচী কৰিলে আৰু কিমানখিনি কাৰ্যসূচী? আমাৰ ৰাতিপুৱা পতাকা উত্তোলন হৈছে, তাৰপিছত শ্বহীদ তৰ্পণ হৈছে, আৰু ইয়াৰ পিছত আমাৰ এই শোভাযাত্ৰা, আৰু শোভাযাত্ৰাৰ পিছত আমাৰ এখন আছে মুকলি সভা। আৰু এই মুকলি সভাৰ পিছতে আমাৰ শ্ৰমিকসকলে আমি আজি সকলোৱে লগ লাগিছোঁ, তো 1 বছৰৰ মূৰত আমি সকলোৱে এটা প্ৰীতি ভোজন কৰিম। গতিকে এইখিনিয়ে আমাৰ কাৰ্যসূচী।